খবৰ আছোঁ এতিয়া বালিপাৰা মানে বালিপাৰাত আছোঁ আৰু যাম মুকক চেলেং চিলা পথাৰ তো দেখাই আছোঁ আপোনালোক চাই থাকক ভিডিঅ'টো এয়া বালিপাৰা আৰু এইফালে মই 115 টকা দি টিকেট কাটি ল'লোঁ বালিপাৰা টু মুকক চেলেং আৰু এইফালে সকলোবোৰ যাত্ৰী আহি গ'ল আহি সকলোবোৰ বহি আছে এতিয়া ট্ৰেইন অহা নাই ট্ৰেইন আহিবলৈ আৰু অলপ সময় কাৰণ ট্ৰেইনখন লেট আছে 1-1.5 ঘণ্টা সো সকলোবোৰ ইয়াতে বহি আছে সকলো ট্ৰেইনৰ অপেক্ষাত আছে ট্ৰেইন আহি গ'ল ইয়াত দেখাই আছে চাই থাকক যাম আৰু কোনত প্ৰথমবাৰ মুকক চেলেং যাবলৈ ওলাইছোঁ আৰু ইয়াত ট্ৰেইনত মানুহ ভিৰ চিট নাপামে চাগে তথাপিতো যাবতো লাগিবই ফাইনেলি পাইলোঁ আহি মুকক চেলেং আৰু ট্ৰেইন আধা ঘণ্টা লেট আছিলে গাইজ পালোঁ আহি মুকক চেলেং এতিয়া বাজিলে 8:15 গাড়ীত লেট আছিলে আৰু এতিয়া মই যাব লাগিব পাছিঘাট তো আৰু মোক যিজনে ফোন কৰিছিলে আহি আছে আৰু মই এতিয়া ফাৰ্ষ্ট যাম এইফালে বাহিৰ হৈ যাম বাহিৰ হৈ যোৱাৰ পিছতে মই মানে ষ্টেণ্ডলৈ যাব লাগিব তো আৰু তো গৈ লওঁ এতিয়া চাই থাকক আপোনালোকে ফাৰ্ষ্ট টমটমত যাম কিহত যাম আৰু দেখাম এইফালে সৰু সৰু দোকানবোৰ আছে ভাবিলোঁ অলপ চাহ তাহ খাই লওঁ গাইজ ৰাতি অহা দেৰি হ'ল আৰু হোটেলত থাকিলোঁ আৰু বাকী সকলোবোৰ ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ টাইম বহুত হৈ গ'ল আৰু এতিয়া আহি মই ৰাতিপুৱা পাছিঘাট সোমালোঁ এয়া পাছিঘাটৰ আপোনালোকক অকণমান দেখাইছোঁ পাছিঘাট আহি পালোহি আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ এতিয়া মই অৰুণাচলৰ পাছিঘাট বাই বাই